Hello dear students, welcome to Maths Education. SSLC 2024 question paper খনত তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা ম্যাথমেটিক্সৰ ক্ষেত্ৰত এই পলিনোমিয়াল চেপ্টাৰটোৰ পৰা এটা আনকমন কোৱেশ্চন যোৱা বছৰ আহিছিল যেটো কোৱেশ্চন আমাৰ বুকত থকা কোৱেশ্চন নহয় আৰু 4 মাৰ্কছৰ এই কোৱেশ্চনটোৱে যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী অসুবিধা সন্মুখীন কৰাইছিল গতিকে এইবাৰৰ ক্ষেত্ৰত যদি তেনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চন আহে তেতিয়ালে তোমালোকে কেনেদৰে সলভ কৰিবা এবাৰ ভালদৰে চাই লোৱা কোন কেটা তোমালোকে কথা খুব গুৰুত্বপূৰ্ণভাৱে মনত ৰাখিব লাগিব আৰু কোন কেটা কথা তোমালোকে বাৰে বাৰে এপ্লাই কৰিব লাগিব গতিকে স্ক্ৰিনত নিশ্চয়কৈ এটা কোৱেশ্চন তোমালোকে ধৰিব পাৰিছা এই কোৱেশ্চনটো ভালদৰে চোৱা এই কোৱেশ্চনটোত কোৱা হৈছে যে যদি px square minus 14x plus 8 বহুপদটোৰ এটা শূন্য আনটোৰ 6 গুণ এটা খুবেই ইম্পৰ্টেন্ট প্যাটাৰ্নৰ এটা কোৱেশ্চন যে আমাক এটা বহুপদ দিয়া আছে সেই বহুপদটোৰ দুটা শূন্য কথা কৈছে তাৰে এটা শূন্য আনটো শূন্যৰ 6 টাইমছ 6 গুণ তেতিয়া হলে আমাক কৈছে p ৰ মান উলিওৱা এই কোৱেশ্চনটো CBSE ত আগতে আহি যোৱা এটা কোৱেশ্চন আৰু তোমালোকে এনে ধৰণৰ কোৱেশ্চন বিলাক আহিলে কেনেকৈনো হ্যান্ডল কৰিবা ভালদৰে এবাৰ চাই লোৱা গতিকে ফাৰ্স্ট কামটো হৈছে তোমালোকৰ এনে ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰোতে কি কৰিবা একেবাৰে প্ৰথম কামটো তোমালোকে কি কৰিবা পলিনোমিয়ালটোক ইন্ট্ৰোডিউস কৰিবা দিয়া থকা বহুপদটো হল ইংৰাজী মাধ্যমৰ সকলে লিখি লবা given polynomial is দিয়া থকা বহুপদটো হল given polynomial is যেহেতু আমাক p লেটাৰটো ইতিমধ্যে ইউজ কৰা হৈ আছে গতিকে p লেটাৰটো আমি সেকেন্ড টাইম ইয়াক পলিনোমিয়ালৰ ক্ষেত্ৰত যদিও বা আমি p of x ৰ দ্বাৰা লিখো ইয়াত আমি f of x সিম্বলটো হে ব্যৱহাৰ কৰিছো তো f of x কিমান হ'ব আমাৰ বাবে px square minus 14x plus 8 এটো আমাৰ বাবে এটা বহুপদ এই যে ঘটনাটো যে বহুপদটোক ইন্ট্ৰোডিউস কৰাৰ পিছৰ কামটো তোমালোকৰ কি হ'ব যে সেই বহুপদটোৰ বাবে যিকিটা শূন্যৰ কথা কোৱা হৈছে সেই শূন্যকেইটাক ভালদৰে মনোযোগেৰে এবাৰ চোৱা আমাক কোৱা হৈছে যে আমাৰ যেটো বহুপদ আছে সেই বহুপদটোৰ ক্ষেত্ৰত যি দুটা শূন্য কথা কোৱা হৈছে সেই শূন্য দুটা এটা শূন্য আনটোৰ কেইগুণ 6 গুণ 6 টাইমছ এই কথাটোৰ ওপৰত গুৰুত্ব দিবা এটা শূন্য আনটো শূন্যৰ 6 গুণ বুলি কৈছে 6 টাইমছ বুলি কৈছে গতিকে শূন্যকেইটা কনসিডাৰেশনতে তোমালোকে কথাটো লিখি লবা একেবাৰতে ধৰো let f of x or শূন্য দুটা let zeros of the polynomial f of x be alpha and 6 alpha alpha আৰু 6 alpha কিয় কৈছো 6 গুণ বুলি কৈছে এই 6 গুণৰ জায়গা তোমালোকক বেলেগ কিবা এটা সংখ্যাৰ কথাও ক'ব পাৰে বেলেগ কিবা এটা টাইমছ বুলি ক'ব পাৰে জেনেৰেলি নৰক কিয় প্যাটাৰ্নটো তোমালোকৰ বাবে এইটোৱে এটা যদি আলফা হয় আনটো হ'ব 6 আলফা ইয়াত তোমালোকক এটা আনটোৰ প্ৰতিক্ৰম শব্দটো ক'ব পাৰে বা ৰেচিপ্ৰকেল শব্দটো ক'ব পাৰে তেতিয়াহলে তোমালোকে 1 বাই আলফা ব্যৱহাৰ কৰিব মুঠতে জেনেৰেলি নহওক কিয় প্যাটাৰ্নটো তোমালোকৰ এইটো এটা শূন্য দুটা তোমালোকে এনে ধৰণে কনসিডাৰেশন কৰি লবা আৰু তাৰ ক্ষেত্ৰত তোমালোকক এটা কন্ডিশন নিশ্চয়কৈ দিয়া থাকিব এতিয়া ঘটনাটো হৈছে শূন্যকেইটা জনাৰ পিছত কামটো তোমালোকে কৰিবা এতেকে alpha plus 6 alpha সদায় মনত ৰাখিবা শূন্য দুটাৰ গুণফলৰ ফৰ্মুলাটো ব্যৱহাৰ কৰি লবা শূন্য দুটাৰ যোগফলৰ ফৰ্মুলাটো ব্যৱহাৰ কৰি লবা এই দুটাই কাম গুণফল আৰু যোগফল ইহত দুটাক আমি ইউজ কৰিব লাগিব আৰু এই প্যাটাৰ্নটো ইউজ কৰাৰ বাবে তোমালোকে মিনিমাম 4 মাৰ্কছৰ ভিতৰত 1 মাৰ্ক এটা পাই যাবা 1 মাৰ্ক এটা তোমালোকে এই কেটা লিখোতে তোমালোকে পাই যাব গতিকে এইটো তোমালোকে মিছ নকৰিবা এইটো খুব সুন্দৰকৈ তোমালোকে লিখি লবা গতিকে কি বুলি কৈছো মই আলফা প্লাস 6 আলফা ইকুৱেল টু কিমান হ'ব আমি যদি ইয়াক যদি চাবলৈ বিচাৰো আমাৰ যেটো পলিনোমিয়াল আছে তাক যদি মই স্ট্যান্ডাৰ্ড ফৰ্মত যদি লিখিলো প্ৰামাণিক আৰ্হি যদি মই এটা খজাইলো তেতিয়ালে কি হ'ব ax square plus bx plus c অৰ্থাৎ আমি ক'ব পৰা হৈ আছে একিনিবা a জায়গাত কিমান আছে p আছে b জায়গাত আছে -14 আৰু c জায়গাত আছে আমাৰ বাবে কিমান 8 a b c এই গুটে গেটা ক্ষেত্ৰত হিয়তৰ ভ্যালু কেটা কিবা এটা ৰিলেচন আমি পাইছো আৰু সেই ৰিলেচনটো ইয়াত মই ইউজ কৰি দেখাইছো তো ফাইনালি ইয়াত মই দেখাব পৰা হলো যে আলফা প্লাস 6 আলফা বুলি যাক কৈ আছো সাম অফ দা জিৰো এটা বহুপদৰ ক্ষেত্ৰত শূন্য দুটাৰ যোগফলৰ বাবে যেটো ফৰ্মুলা সেই ফৰ্মুলাটো আছিল কি -b/a গতিকে b ৰ জায়গা যেটো -14 আছে তো -14 ডিভাইডেড বাই a ৰ মান আমাৰ বাবে কিমান হৈছে a মান আমাৰ বাবে p বুলি পাই আছো তো তাক মই ইউজ কৰিলো এতিয়া -b/a ফৰ্মুলা মই ব্যৱহাৰ কৰিলো ফাইনালি আলফা প্লাস 6 আলফা কৰিলে মই পাম 7 আলফা ইকুৱেল টু এফালে কিমান হ'ব 14 ডিভাইডেড বাই p
গতিকে আলফা ইকুয়াল টু কিমান হ'ব 14 ডিভাইডেড বাই p ইনটু 7 দেখিছা 7 এৰি 14 ক দুবাৰ যাব গতিকে আমি গম পালো আলফাৰ এটা মান 2 ডিভাইডেড বাই p এটো হৈছে আমাৰ বাবে ইকুৱেশ্যন নম্বৰ 1 এটা ইকুৱেশ্যন মই বিচাৰি পালো এই ইকুৱেশ্যনটোক মই ইউজ কৰিব চেষ্টা কৰিম গতিকে কেনেদৰে কৰিছো চোৱা আকৌ শূন্য দুটা গুণফলৰ ফৰ্মুলা আমি জানো শূন্য দুটা গুণফলৰ ফৰ্মুলা হৈছে c ডিভাইডেড বাই a c ৰ জায়গাত আমাৰ বাবে আছে 8 আৰু a ৰ জায়গাত আমাৰ বাবে আছে কিমান p গতিকে 8 ডিভাইডেড বাই p হ'ব ইয়াৰ সেকেন্ড ৰিলেশনটো তো সেকেন্ড ৰিলেশনটো মই ইয়াত ইউজ কৰিছো 6 ইনটু আলফা স্কয়াৰ ইকুৱেল টু 8 বাই p ইমপ্লাইজ দ্যাট আলফা স্কয়াৰ ইকুৱেল টু কিমান হ'ব 8 ডিভাইডেড বাই p ইয়াতে আহিলে ডেনোমিনেটৰতে 6 টো যেনেকৈ ওপৰত প্ৰডাক্ট হৈ আছিল ইয়াতে আউতে কি উল্টা হৈ আহিব অৰ্থাৎ ওপৰত থকা নাম্বাৰবোৰ সদায় তললৈ গুচি আহে এই কথাটো খুব ভালদৰে মনোযোগেৰে ব্যৱহাৰ কৰিবা এতিয়া আলফাৰ মান আমি পাই আহিছো কিমান আলফাৰ জায়গাত আমি পাইছো 2 ডিভাইডেড বাই p হোল স্কয়াৰ ইকুৱেল টু a টো যদি আমি ক্যানসেল কৰিব ট্ৰাই কৰো 2 ৰে ইয়াক যাব 3 টাইমছ 2 ৰে ইয়াক যাব 4 টাইমছ গতিকে ইয়াত আমি ক'ব পৰা হৈ আছে কিমান 4 ডিভাইডেড বাই থ্ৰাইস p Finally, to couple 4 divided by p square. So, 2x square koile ami palu 4 aru p square koile ami palu p square. So, 4 divided by p square equal to here likhisu 4 divided by thrice p. Eta jodi sao yar pora. So, yar pora ami p to cancel koribo paro. Enedore cancel nokori tumaloke jodi bujibole okhubida poa. Moi akko eta likhi dekhaisu tumalokok. So, kenedore korisu bhalore so 4 into thrice p is equal to cross multiply korisu 4 into p square ভালৰে সোৱা 4 into thrice p ওপৰটো লগত তলটো প্ৰডাক্ট কৰিছো ইয়াৰ 4 into p square ওপৰটোৰ লগত তলটো প্ৰডাক্ট এনেদৰে কৰিছো ক্ৰস মাল্টিপ্লাই কৰিলো ক্ৰস মাল্টিপ্লাই কৰি পেলাই এনেদৰে লিখি ললো লোৱাৰ পিছত মই দেখিছো ইফালেও 4 আছে কিফালেও 4 আছে কেনসেল হৈছে ইয়াত p আছে তাত p square আছে কেনসেল হৈছে তো আলটিমেটলি যদি চাও a4 আমাৰ বাবে কেনসেল হৈ গৈছে ইয়াত থকা p square দুটা p square আছিল ইয়াত এটা আছে গতিকে এটা p কেনসেল হৈছে গতিকে ইয়াত বাকি ৰল অনলি p আৰু ইয়াত বাকি ৰল অনলি 3 গতিকে আমি যদি চাও তেতিয়ালে আমাক কৈছিলে যে p ৰ মান উলিওৱা p ৰ মানটো হৈছে আমাৰ বাবে কিমান 3 গতিকে এইটো হৈছে তোমালোকৰ বাবে আনসাৰটো সোৱা এটা খুবে ইম্পৰ্টেন্ট কোৱেশ্চন প্যাটাৰ্ন টু যোৱা বছৰ যেটো প্যাটাৰ্নত কোৱেশ্চন আহিছিলে প্ৰায় তেনেকুৱা ধৰণৰ প্যাটাৰ্নৰ এটা কোৱেশ্চন আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন যদি তোমালোকৰ বাবে আহে এই স্টেপ কিটা ফলো কৰি খুব সুন্দৰকৈ তোমালোকে নম্বৰ পাবা